নমস্কাৰ বন্ধুসকল, থাম্বনেইলখন নিশ্চয় গম পাইছা। চ' বন্ধুসকল, যিহেতু যোনবিলাকে বা DLED এক্সামিনেশ্যন মানে দিবা, যোনটো এণ্ট্ৰেঞ্চটো হয়, যিহেতু এণ্ট্ৰেঞ্চটো 5 জুলাইৰ পৰা এডমিট কাৰ্ড মানে ওলাব। বাকী যিহেতু 12 জুলাইত যিহেতু মানে এণ্ট্ৰেঞ্চটো হ'ব, ঠিক আছে। তোমালোকে এতিয়া বৰ্তমানে মানে যোনটো অসমীয়া হয়, অসমীয়া গ্ৰামাৰটো মানে কেনেধৰণৰ মানে আহিব পাৰে কুৱেশ্যন। চ' এইটো মানে ভিডিঅ'টো তোমালোকে মানে সবিশেষ চাই ল'ব। মই মিনিমাম 50টা মই MCQ দি দিছোঁ, সেই 50টা তোমালোকে চাই যাবা। তাৰ ভিতৰত মানে 100% কমন পৰিবই, ঠিক আছে। তো ভিডিঅ'টো চাই লোৱা, প্ৰথম চাই লোৱা DLED এণ্ট্ৰেঞ্চৰ কাৰণে যোনটো মইটো হৈছে এটা শব্দ। চ' মই কি পদ, সেইটো ইয়াৰ এনচাৰটো হৈছে সৰ্বনাম হয়। ইয়াৰ ধৰি লওক অপশ্যন এনেদৰে আহিব: বিশেষ্য, সৰ্বনাম, ক্ৰিয়া, বিশেষণ। আৰু ইয়াৰ শুদ্ধ এনচাৰ হৈছে সৰ্বনাম। তাৰপিছত ঠিক এনেদৰে আহিব সুন্দৰ ফুল। সুন্দৰ কি হয়? ঠিক এনেদৰে আহিব ক্ৰিয়া, বিশেষ্য, বিশেষণ, অব্যয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বিশেষণ, ঠিক আছে। তেওঁ বিদ্যালয়লৈ যায়। যায়টো কি পদ? যায়টো হৈছে ক্ৰিয়াপদ। তো অপশ্যন আহিব, অপশ্যনটো এনেকৈ ভালদৰে চাই ল'বা। চাই ল'বলৈ ধুনীয়াকৈ শুদ্ধ অপশ্যনটোত মানে যোন অ'মাৰ্কশ্বিট এখন দিব, চ' অ'মাৰ্কশ্বিট এখনত ফিল কৰিব লাগিব, ঠিক আছে। বাকী গুৱাহাটী কি ধৰণৰ বিশেষ্য? এই গুৱাহাটীটো ধৰক কি ধৰণৰ বিশেষ্য হ'ব? এইটো হ'ল ব্যক্তিবাচক, ঠিক আছে। বাকী সততা কি ধৰণৰ বিশেষ্য? ব্যক্তিবাচক নে, ভাৱবাচক নে, জাতিবাচক নে, সমষ্টিবাচক? চ' ইয়াৰ সততাটো হৈছে ভাৱবাচক। আপোনালোকে যিমান পাৰে মানে এই ভিডিঅ'টো ৰিভিজন কৰক, তো আপোনালোকে ইয়াৰ পৰা মানে বহুতখিনি কমন পৰিব, ঠিক আছে। মই 50টা MCQ দিছোঁ, ভালদৰে চাব, মানে বাৰে বাৰে পঢ়িব, তেনেহ'লে নিশ্চয় পাৰিবা। আৰু কি পদ? আৰুটো এটা কি পদ হয়? অব্যয় নে, ক্ৰিয়া নে, বিশেষণ নে, সৰ্বনাম? আৰুটো হৈছে এটা অব্যয় পদ, ঠিক আছে। বাকী ঘৰত শব্দত ত কি হয়? এইটো হৈছে প্ৰত্যয় নে, বিভক্তি নে, উপসৰ্গ নে, সন্ধি? চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে বিভক্তি। তাৰপিছত কিতাপখনত খন কি হয়? বিভক্তি নে, শ্ৰেণীবাচক প্ৰত্যয় নে, অব্যয় নে, সমাস? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে শ্ৰেণীবাচক প্ৰত্যয়, অপশ্যন বি। দুজন কি? মানে দুজনটো কি হয়? দুজনটো ক্ৰিয়া হয় নে, সংখ্যাবাচক বিশেষণ নে, বিশেষ্য নে, অব্যয়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, সংখ্যাবাচক বিশেষণ। বাকী লাহে লাহে কি? লাহে লাহেটো মানে এটা কি হয়? এইটো হৈছে ক্ৰিয়া বিশেষণ নে, বিশেষ্য নে, সৰ্বনাম নে, বিভক্তি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ক্ৰিয়া বিশেষণ, মানে অপশ্যন এ ইজ কাৰেক্ট এনচাৰ। নতুনৰ বিপৰীত শব্দ কোনটো? মানে নতুনৰ বিপৰীত শব্দ কোনটো হ'ব? নতুন হ'লে কি হ'ব? পুৰণি। এইটোতো নিশ্চয় জানা। সুখৰ বিপৰীত শব্দ কি হ'ব? সুখ হ'লে নিশ্চয় দুখ হ'ব। এইকেইটা ধৰি লওক ধুনীয়াকৈ চাই ল'বা। দিনৰ বিপৰীত শব্দটো কি হ'ব? দিন হ'লে ৰাতি হ'ব, ঠিক আছে। জলৰ সমাৰ্থক শব্দ হ'ব পানী। সূৰ্যৰ সমাৰ্থক হ'ব ৰবি। চন্দ্ৰৰ সমাৰ্থক শব্দ কি? শশী। অগ্নিৰ সমাৰ্থক শব্দ কি হ'ব? জুই। বায়ুৰ সমাৰ্থক শব্দ কি হ'ব? প্ৰবন। গৃহৰ চলিত ৰূপ কি হ'ব? ঘৰ। মস্তক ৰূপৰ চলিত ৰূপ কি? এইটো হৈছে মূৰ। চক্ষুৰ চলিত ৰূপ হৈছে চকু। বাকী দন্তৰ চলিত ৰূপ হৈছে দাঁত। বাকী কৰ্ণৰ চলিত ৰূপ হৈছে কাণ। বাকী হৈছে হস্তৰ চলিত ৰূপ হৈছে হাত। বাকী বিদ্যালয়ৰ চলিত ৰূপ হৈছে স্কুল। একেধৰণৰ প্ৰশ্ন অনুশীলনৰ বাবে এইকেইটা চাই ল'ব পাৰা। আমি কি পদ মানে যোনটো দেখা পাইছে, সেইটো চাওক। যোনটো আমি কি পদ হয়, এইটো এটা সৰ্বনাম পদ হয়, ঠিক আছে। এইকেইটা হ'ল শ্বৰ্ট কুৱেশ্যন, ঠিক আছে। মিঠা কি পদ হয়? মিঠাটো হৈছে বিশেষণ পদ। এই পদকেইটা ধুনীয়াকৈ ভালদৰে মানে চাই ল'ব, ঠিক আছে। দৌৰে মানে দৌৰাটো কি পদ হৈছে? এটা ক্ৰিয়াপদ। কোনো এটা কাম কৰা বা হোৱা বুজা কোৱা হয়, সেইটো ক্ৰিয়াপদ, ঠিক আছে। অসম কি ধৰণৰ বিশেষ্য? এটা হৈছে ব্যক্তিবাচক। মানে এটা কোনোখন ধৰি লওক অলপ আগতে মই দেখাইছিলোঁ ভিডিঅ'টোত, মানে গুৱাহাটীখনক কি কোৱা হয়? ব্যক্তিবাচক বুলি কোৱা হয়। ঠিক তেনেদৰে অসমখনকো ব্যক্তিবাচক বুলি কোৱা হয়। গছ কি ধৰণৰ বিশেষ্য? গছটোক কোৱা হয় জাতিবাচক। তাৰপৰা কিন্তু কি পদ হয়? কিন্তু এটা অব্যয় পদ হয়। যদি এটা কি পদ হয়, এইটো হৈছে অব্যয় পদ। অতি কি পদ? এইটো হৈছে ক্ৰিয়া বিশেষণ। বহুত কি পদ? এইটো হৈছে বিশেষণ। এতিয়া তোমালোকক এইবিলাক যে মই দেখাইছোঁ, এইটো তোমালোকে মানে গ্ৰামাৰটো প্ৰথমৰ শিকিব লাগিছিলে, কিন্তু যিহেতু এতিয়া টাইম নাই, যিহেতু 12 জুলাইত যিহেতু এক্সামটো হ'বই, সেইকাৰণে তোমালোকে এইটো মানে যিমান পাৰে মানে ভিডিঅ' মই দি থাকিম, তো চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তোমালোকে। চ' মানে এই যিমান পোৱা মানে ৰিভাইজ কৰা, আৰু যিমান মানে বাৰে বাৰে চাবা তোমাৰ মনত ইমান ৰখি যাব, ঠিক আছে। তাৰপিছত এতিয়া চোৱা, বহুত কি হৈছে এটা বিশেষণ। কলমে হৈছে এটা বিভক্তি। ঘৰবোৰ হৈছে এটা প্ৰত্যয়। মানুহবোৰ হৈছে বহুবচনৰ কোৱা হয় মানুহৰ, মানে বহুবচনক কোৱা হয় মানুহবোৰ। তাৰপিছত বৈৰ বহুবচন হৈছে বৈবোৰ। সত্যৰ বিপৰীত হৈছে সত্য হ'লে মিছা।
উজুৰ বিপৰীত হৈছে বেকা, ধ্বনিৰ বিপৰীত হৈছে দুখীয়া, উচ্চৰ বিপৰীত হৈছে নিম্ন, পৃথিৱীৰ সমাৰ্থক শব্দ হৈছে ধৰা, ধৰিত্ৰী, ধৰিণী। এইবিলাক ধুনীয়াকৈ নহয় সমাৰ্থক শব্দকেইটা ভালদৰে চাবা, ঠিক আছে। বাকী আকাশৰ সমাৰ্থক হৈছে গগন, সাগৰৰ সমাৰ্থক হৈছে সমুদ্ৰ, নদীৰ সমাৰ্থক হৈছে সৰিত, তাৰপিছত পিতাৰ চলিত ৰূপ হৈছে দেউতা, মাতাৰ চলিত ৰূপ হৈছে মা, ভোজনৰ চলিত ৰূপ হৈছে খোৱা, নিন্দাৰ চলিত ৰূপ হৈছে টোপনি। এই টোটেল এই 50টা যে মই দেখিছোঁ, এই 50টা তোমালোকে ভালদৰে ৰিভাইজ কৰিবা, ঠিক আছে। মই নেক্সট আকৌ মই লৈ আহিম। নেক্সট যদি তোমালোকক কিহৰ লাগে, যদি অসমীয়া গ্ৰামাৰ লাগে অসমীয়া, যদি সমাজ বিজ্ঞানৰ লাগে, মই সমাজ বিজ্ঞানৰ যিহেতু কিতাপৰ পৰা মই অলৰেডি মই পঢ়াই আছোঁ মানে ষ্টুডেণ্টক, যদি তাৰ পৰা লাগে মই ধুনীয়াকৈ তাৰ পৰা এটা চিলেবাছ ধুনীয়াকৈ বনাই দিম। বনাই দি পেলাই তোমালোকৰ ধৰা মই কুৱেশ্যন কাটিম MCQ দি, যদি তোমালোকক লাগে তো কমেণ্ট ছেকশ্যনত জনাবা। মই সকলোৰে এটা ধৰি লওক মাৰাথন এটা বনাম বুলি ভাবি আছোঁ ভিডিঅ', মানে সকলোৰ মিছ কৰি প্ৰায় 2 ঘণ্টামানৰ ভিতৰত গোটেইকেইটা ধৰি লওক যি ছাবজেক্ট আহিব গোটেইকেইটা ছাবজেক্টৰ ওপৰত মই ধুনীয়াকৈ বনাই দিম। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিবা লগৰকেইটাৰ লগত, যোনে ধৰি লওক এবাৰ এণ্ট্ৰেঞ্চটো দিব। যিহেতু এণ্ট্ৰেঞ্চটো ইমানো টান নহয় আৰু তোমালোকে এণ্ট্ৰেঞ্চটো ভালদৰে দিব লাগিব, সেইকাৰণে এইটো ৰিভাইজ কৰিব নাপাহৰিবা। তো থেংক ইউ ফৰ ৱাচিং।